ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন প্ৰত্যেকটো ক্ষণ শুভ আৰু মংগলময় হওক তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ বিশেষ এক ৰাশিফল। বিশেষ ৰাশিফলত আছে শনি গ্ৰহৰ শুভ দৃষ্টিত 5টাকৈ ৰাশিৰ শুভ আৰু মংগলময় দিনৰ সূচনা হৈছে, শুভ সময়ৰ সূচনা হৈছে। 5টাকৈ ৰাশিৰ ভাগ্যত শনি গ্ৰহৰ শুভ দৃষ্টিয়ে সৰ্বাংগীন প্ৰভাৱ পেলাব, অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব পাৰিব বিশেষ 5 ৰাশি। যি বিশেষ 5 ৰাশিৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ, এই বিশেষ 5 ৰাশিৰ শুভ মংগলময় ফলাফল বিশেষভাৱে আহিছে আৰু অগ্ৰগতিৰ দিশ আহিছে বুলি কোৱা হৈছে। গতিকে এই বিশেষ যি শনি গ্ৰহৰ শুভ দৃষ্টি, এই শুভ দৃষ্টিক আপুনি যদি ব্যৱহাৰ কৰিব বিচাৰে বা এই শুভ দৃষ্টিক যদি আপুনি যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব বিচাৰে, নিশ্চয়কৈ পাৰিব। এই শুভ দৃষ্টি, শুভ মংগলময় ফলাফল, শনি গ্ৰহৰ কৃপা দৃষ্টি কি ধৰণে আহিল তাৰ বিষয়ে মই আপোনালোকক জনাম। ইয়াৰ পূৰ্বে জনাব বিচাৰিছোঁ শনি গ্ৰহৰ 4.5 প্ৰভাৱ। বিশেষভাৱে শনি গ্ৰহৰ 4.5 প্ৰভাৱ বিপদজনক বুলি কোৱা হয় বা বিভিন্ন প্ৰকাৰে শুভ দৃষ্টিৰ প্ৰভাৱ আহে বুলি কোৱা হয়। 4.5 প্ৰভাৱত বিশেষ অশুভ দৃষ্টি আহে আৰু এই অশুভ দৃষ্টিৰ পৰা পৰিত্ৰাণৰ হেতুকে আপোনালোকে শনি গ্ৰহৰ পূজাপাঠ, শনি গ্ৰহৰ গ্ৰহৰত্ন ধাৰণ, শনি গ্ৰহৰ কবচ ধাৰণ আদি কৰিব পাৰে। জ্যোতিষশাস্ত্ৰত উল্লেখ থকা মতে আপোনালোকে বিভিন্ন ধৰণৰ গ্ৰহৰ ৰত্ন ধাৰণ কৰিব পাৰে, পিন্ধিব পাৰে। এই গ্ৰহৰ ৰত্নই আপোনাক শনি গ্ৰহৰ শুভ দৃষ্টিৰ পৰা হাত সাৰাই ৰাখিব পাৰে বা বিভিন্ন ধৰণৰ অসুবিধাৰ পৰাও হাত সাৰাই দিব পাৰে। গতিকে এই বিশেষ শুভ দৃষ্টি বা শুভ দৃষ্টিৰ বিষয়ে আৰম্ভ কৰিছোঁ বিশেষ ভিডিঅ'। অনুৰোধ জনাইছোঁ যিসকলে চেনেলটো ভিডিঅ'সমূহ দৰ্শন কৰে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ জনাইছোঁ সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু হিন্দু সনাতন ধৰ্মৰ প্ৰতি বা জ্যোতিষশাস্ত্ৰৰ প্ৰতি যদি আপোনাৰ ধাউতি আছে বা যদিহে জ্যোতিষশাস্ত্ৰক আপোনালোকে বিশ্বাস কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ব্যক্তিগতভাৱে যদি মোৰ সৈতে যোগাযোগ কৰিব বিচাৰে বা কথা পাতিব বিচাৰে, নিশ্চয়কৈ পাৰিব, কথা পাতিব পাৰিব। ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে, এবাৰ চাই ল'ব পাৰে। শনি গ্ৰহ বৰ্তমান কুম্ভ ৰাশিত যাবৰ বাবে বা শনি গ্ৰহ কুম্ভ ৰাশিত যাব বিচাৰিছে। এইখিনি ক্ষেত্ৰত বিশেষভাৱে 18 মাৰ্চ পৰ্যন্ত শুভ আৰু মংগলময় ফলাফল কোনো ৰাশি লাভ কৰিব। শনি গ্ৰহৰ শুভ দৃষ্টিত কোন ৰাশি শুভ মংগলময় ফলাফল পাব তাৰ বিষয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম জ্যোতিষশাস্ত্ৰৰ বিশেষ গণনা অনুযায়ী। এই বিশেষ গণনা অনুযায়ী কোৱা হৈছে যে বৃশ্চিক ৰাশিৰ ওপৰত প্ৰভাৱ থাকিব আৰু বিশেষভাৱে মকৰ, কুম্ভ, মীন বিশেষভাৱে 4.5 দ্বাৰা প্ৰভাৱিত হ'ব এই ৰাশিকেইটা। আৰু বিশেষ শুভ মংগলময় ফলাফল মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ এইকেইটা ৰাশিৰ শুভ দৃষ্টি আছে। কন্যা ৰাশিৰ শুভ দৃষ্টি আছে। অগ্ৰগতিৰ দিশ তেওঁলোকৰ থাকিব শনি গ্ৰহৰ শুভ দৃষ্টিৰ ফলত। যদি শনি গ্ৰহ আপোনাৰ জন্মকুণ্ডলীত শুভ দৃষ্টিত থাকে, তেনেহ'লে আপোনালোকৰ প্ৰতিকাৰ কৰিবলগীয়া বিশেষ কথাটো হৈছে আপোনালোকৰ ঘৰত যদি দৈবিক পূজা পাৰ্বণ কৰা হয়, তেনেহ'লে আপোনালোকে প্ৰথমতে ঘৰত শনি গ্ৰহৰ পূজা কৰিব পাৰে। আৰু যদি আপোনালোকে শনি গ্ৰহৰ পূজা নকৰে বা কৰিবলৈ অসুবিধা হয়, তেনেহ'লে শনি গ্ৰহৰ ৰত্ন ধাৰণ কৰিব পাৰে বা উপৰত্ন ধাৰণ কৰিব পাৰে। এইখিনি কৰিলে শনি গ্ৰহৰ শুভ দৃষ্টিৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু সৰ্বত্ৰে সমৃদ্ধি উন্নতিৰ বতৰা আনিব পাৰি। শনি গ্ৰহ শুভ দৃষ্টিত থাকিলে আপোনাৰ যদি উচ্চভাৱে জন্মকুণ্ডলীত শনি গ্ৰহ আপোনাৰ শুভ দৃষ্টিত থাকে, তেনেহ'লে আপোনাক 0ৰ পৰা ৰজা পৰ্যন্ত বনাব পাৰি এই শনি গ্ৰহই। গতিকে বিশেষ তথ্য আপোনালোকক জনালোঁ। ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।